যি আহ্বান, সেই আহ্বানৰ সঁহাৰি জনাই আমি ধেমাজিত ইতিমধ্যে 4বাৰকৈ আত্মনিৰ্ভৰ ধেমাজি এটা বিশেষ অনুষ্ঠান মাঘ বিহুৰ ভোগালীৰ ঠিক আগে আগে আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবাৰ আমি পঞ্চমবাৰৰ বাবে আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ধেমাজি জিলা প্ৰশাসন, ধেমাজি জিলাৰ বিভিন্ন লাইন ডিপাৰ্টমেণ্টসমূহ, লগতে কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি আৰু বিভিন্ন স্বায়ত্তশাসিত পৰিষদসমূহৰ সহযোগত আমি এই আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ, যাৰ মূল উদ্দেশ্য হৈছে যে আমাৰ বিশেষকৈ গাঁৱৰ বিভিন্ন আত্মসহায়ক গোটসমূহক এণ্টাৰপ্ৰিনিয়াৰ বা উদ্যমী ব্যক্তিসকলক তেওঁলোকক এটা মাৰ্কেট লিংকেজ প্ৰদান কৰা, মাৰ্কেট ছাপোৰ্ট এটা প্ৰদান কৰা, আৰু তাৰ লগে লগে সমান্তৰালভাৱে যি আধুনিক প্ৰযুক্তি আজি আহিছে সেই আধুনিক প্ৰযুক্তিৰ লগত তেখেতসকলক পৰিচয় কৰাই দিয়াৰ কাৰণে এই লক্ষ্য উদ্দেশ্য ৰাখি আমি এই অনুষ্ঠানটো আয়োজন কৰোঁ। আমি কিছু সংখ্যক বচা বাহিৰৰ এণ্টাৰপ্ৰিনিয়াৰকো ইয়ালৈ আমন্ত্ৰণ জনাওঁ, যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ যি আৰ্হি, মাৰ্কেটিঙৰ যি আৰ্হি, সেই আৰ্হিৰ পৰা আমাৰ থলুৱা ব্যৱসায়ীসকলে, আত্মসহায়ক গোটসকলে শিকিব পাৰে। আৰু তাৰ কাৰণে অহা 9, 10, 11, 12 জানুৱাৰী 2026 এই পঞ্চমখন আত্মনিৰ্ভৰ ধেমাজি মেলা ধেমাজি নগৰত অনুষ্ঠিত হ'ব। আৰু ইয়াত বিভিন্ন আত্মসহায়ক গোটবিলাকৰ উপৰিও আমাৰ লাইন ডিপাৰ্টমেণ্টসমূহ ইয়াত অংশগ্ৰহণ কৰিব আৰু বিভিন্ন ধৰণৰ ইয়াত ৱৰ্কশ্বপ, পেনেল ডিছকাশ্যন অনুষ্ঠিত হ'ব। আত্মনিৰ্ভৰতাৰ দিশত আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ। যোৱাবাৰো যেনেধৰণে আমি কিছু উৎসাহী, কিছু উদ্যমী ব্যক্তিক আমি বিশেষভাৱে সন্মানিত কৰিছিলোঁ, এইবাৰো আমি খেতি, ইণ্ডাষ্ট্ৰী বা অন্যান্য বিভিন্ন দিশত ধেমাজিলৈ যিসকলে অৱদান আগবঢ়াইছে তেওঁলোককো আমি ইয়াত পুৰস্কৃত কৰি তেওঁলোকক আমি সম্বৰ্ধনা জনাম। এতেকে 9, 10, 11, 12 জানুৱাৰীত ধেমাজি কাছাৰী ফিল্ডত অনুষ্ঠিত হ'বলগীয়া আত্মনিৰ্ভৰ ধেমাজি মেলাখনলৈ মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। এইবাৰ কিবা নতুনত্ব থাকিব নেকি আগৰ? আৰু এই কামটো কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিয়ে তেওঁলোকে মনিটৰিং কৰি আছে। গতিকে নতুন গোটে যাতে মানে ইয়াত সুযোগ পায় সেইটো প্ৰতি আমি ষ্টল কিমানমান এইবাৰ টাৰ্গেট কৰিছে? চাই লওঁ, যোৱাবাৰ যেনেকৈ আমি পৃথক হেঙাৰ কৰিছোঁ, এইবাৰো আমি পৃথক হেঙাৰ কৰিম। আৰু তাৰ উপৰি ডিপাৰ্টমেণ্টবিলাকো থাকিব, পেনেল ডিছকাশ্যনৰ ৰুমো থাকিব, আৰু মানে মিডিয়াৰ কাৰণেও আমি বেলেগ ৰুম ৰাখিম, যাতে অলপ যিটো নইজ পলিউশ্যন হয়, আমি বাইক এটা লওঁতে কাৰোবাৰ সেইটোৰ পৰা যাতে অলপ মুক্ত কৰি পেলাই আমি যাতে কোনোবা এজন বিশিষ্ট ব্যক্তি তেওঁৰ মতামতখিনি আমি ৰেকৰ্ডিং কৰিব পাৰোঁ, সেইটো ব্যৱস্থা থাকিব। গতিকে আমাৰ পুৰণা কিছুমান পৰম্পৰাগত কাৰ্যসূচীৰ পৰা আমি প্ৰযুক্তি নিৰ্ভৰ কাৰ্যসূচীটোকে যাম। আমাৰ এইবাৰ মুকলি সভা বুলি কোনো মুকলি সভা নাথাকিব। তাৰ সলনি আমাৰ পেনেল ডিছকাশ্যন যথেষ্টখিনি হ'ব, কৰ্মশালা যথেষ্টখিনি হ'ব, আৰু যিটো সম্পূৰ্ণৰূপে মানে আমি লাইভ ষ্ট্ৰিমিং কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ছ'চিয়েল মিডিয়াৰ ওপৰত আমি যথেষ্ট গুৰুত্ব প্ৰদান কৰিছোঁ, আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে যাতে এই আত্মনিৰ্ভৰ ধেমাজি মেলাৰ বাৰ্তা সকলো শ্ৰেণীৰ মানুহলৈকে যায়, তাৰ কাৰণেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ।